এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 6 সায়েন্সৰ 1 নম্বৰ লেসনটো আৰু লেসনটোৰ নাম হৈছে বিজ্ঞানৰ বিচিত্ৰ জগতখন বা ইংলিছত যদি কোৱা দ্য ওয়ান্ডাৰফুল ওয়াৰ্ল্ড অফ সায়েন্স সো প্ৰথমটোত আমাক খালি ঠাই দিছে খালি ঠাই এটোত আমি ফাৰ্স্ট দুটা খালি ঠাই দিছে তাত আমি অবজাৰভেশন আৰু এক্সপেৰিমেন্ট লিখিম তাৰ পিছত অসমীয়াটোতো একে পৰ্যবেক্ষণ আৰু পৰীক্ষা তাৰ পিছত বিটোত দিছে তাৰ পিছত অসমীয়াটোত আমি লিখিম আনুমানিক সিদ্ধান্ত তাৰ পিছত আমাক সিটোত দিছে গ্ৰো তাৰ মানে খালি ঠাইত গ্ৰো লিখিম তাৰ পিছত সিটোত অসমীয়াটোত লিখিম বৃদ্ধি তাৰ পিছত ডিটোত আমি লিখিম ৰুটি আৰু অসমীয়াটোত লিখিম ৰুটি হেনেকে ইটোত আমি লিখিম ম্যাগনেট আৰু অসমীয়াত লিখিম চুম্বক ইয়াৰ পিছত আমাক 2 নম্বৰটোত দিছে শুদ্ধ উত্তৰটোত আমি ৰাইট চিন দিব লাগে এতিয়া প্ৰথমটোত দিছে উই শুড অলৱেজ ইট হেলদি ফুড মানে অসমীয়াত যদি কোৱা আমি সদায় স্বাস্থ্য ভালে ৰখাৰ খাদ্য খাব লাগে এটো হৈছে সদায় শুদ্ধ সেইটো কাৰণে ৰাইট তাৰ পিছত বিটোত আমাক দিছে উই ক্যান লিভ উইদাউট ওয়াটাৰ মানে ইয়াত কৈছে যে পানী নোখোৱাকৈ আমি জীয়াই থাকিব পাৰিম এটো হৈছে অশুদ্ধ সেইটো কাৰণে ক্ৰস লিখিবা তাৰপিছত সিটোত আমাৰ দিছে water falls from the sky as rain অসমীয়াত কৈছে যে বৰষুণ হিচাপে পানী আকাশৰ পৰা মাটিত পৰে এটো হৈছে শুদ্ধ বৰষুণ সদায় পানীখিনিয়ে বৰষুণ হৈ কিনে তললে পৰে তাৰ পিছত ডিটোত আমাক দিছে suspended magnet always aligns east west অসমীয়াটোত দিছে উলমাই ৰখা চুম্বক এডালে সদায় পূবা পশ্চিমাকৈ হৈ থাকে আমি জানো যে পূব পশ্চিম নাথাকে হেতু থাকে উত্তৰ দক্ষিণ হেতু কাৰণে এটো হৈছে অশুদ্ধ এটা তোমালোকে যদি ইমানলৈকে চালা তেনেহলে সাবস্ক্ৰাইব কৰিব নাপাৰিবা ইটোত আমাক দিছে the upper part of the Himalayas and the polar region are covered with snow তাৰপিছত অসমীয়াটোত কৈছে যে হিমালয়ৰ ওপৰ অংশ আৰু মেৰু অঞ্চল বৰফেৰে ঢাক খাই থাকে এটো হৈছে শুদ্ধ কাৰণ তাত বৰফে সদায় ঢাক খাই থাকে তাৰ পিছত 3 নম্বৰটোত দিছে give a short answer সমু উত্তৰ এটোত আমাক দিছে how does our earth look like from space মানে আকাশৰ পৰা আমাৰ পৃথিৱীখন কেনেকুৱা দেখে উত্তৰটো হৈছে earth look like blue marbles from space তাৰ পিছত অসমীয়াটোত কৈছে যে মহাকাশচাৰীয়ে আকাশৰ পৃথিৱীখনক কিহৰ নিচিনা দেখে উত্তৰটো হৈছে আকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক নীলা মাৰ্বলৰ নিচিনা দেখে তাৰ পিছত বিটোত আমাক দিছে what is the main component of compass আনসাৰটোত আমি লিখিম the main component of compass is magnet which always pointed north and south when suspended freely তাৰ পিছত অসমীয়াটোত আমাক দিছে যে কম্পাছৰ মূল বস্তু কি উত্তৰটোত আমি লিখিম যে কম্পাছৰ মূল বস্তু হল চুম্বক মুক্ত অৱস্থাত ই সদায় উত্তৰ আৰু দক্ষিণ মূৰকৈ থাকে তাৰপিছত সিটোত আমাক দিছে যে how does a suspended magnet remain aligned উত্তৰটো হৈছে suspended magnet always pointed toward north and south direction তাৰ পিছত সি অসমীয়াটোত দিছে উলমাই ৰখা চুম্বক এডাল কোন দিশত মুখ কৰি থাকে উত্তৰটো হৈছে উলমাই ৰখা চুম্বক এডাল এটা মূৰ উত্তৰ আৰু আনটো মূৰ দক্ষিণ দিশত মুখ কৰি থাকে তাৰ পিছত ডিটোত আমাক দিছে how do sailors determine the direction of their ship at sea আনসাৰটোত আমি লিখিম যে sailors determine direction by using compass তাৰপিছত হে একেটা কোৱেশ্যনে অসমীয়াত দিছে নাবিকসকলে সাগৰত কিদৰে জাহাজৰ দিশ নিৰ্ণয় কৰে উত্তৰটো হৈছে নাবিকসকলে সাগৰত কম্পাছৰ নামৰ সজুলি ব্যৱহাৰ কৰি জাহাজৰ দিশ নিৰ্ণয় কৰে মানে কম্পাছ ব্যৱহাৰ কৰে তাৰ পিছত আমাক ইটো দিছে what are the stages of the scientific method ইয়াৰ উত্তৰটো লিখিম observation hypothesis and experimental are the stages of scientific method ইয়াৰ পিছত আমাক অসমীয়াটোত দিছে যে বিজ্ঞানসন্মত পদ্ধতি পৰ্যায়কেইটা কি উত্তৰটো হৈছে পৰ্যবেক্ষণ আনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা এই পৰ্যায়কেইটাৰ সমষ্টিয়ে হল বিজ্ঞানসন্মত পদ্ধতি 4 নম্বৰটোত আমাক দিছে শুদ্ধ উত্তৰটো মানে ডাৰ্ক সাৰ্কেল কৰিব কৈছে এতিয়া ইয়াত টোটাল 4টা অপচন দিয়া আছে 4টা ভিতৰত কোনটো শুদ্ধ হয় হেতু ইয়াত গোল কৰিব লাগে ফাৰ্ষ্টটো দিছে which of the following was discovered by Wilbur Wright and Orville Wright ইয়া শুদ্ধ উত্তৰটো হৈছে অপচন এ এৰোপ্লেন সেকেন্ডটো আমাক দিছে in which of the following work compass is used মানে ইয়া 4টা কামৰ ভিতৰত কোনটো কাম কম্পাছে কৰা হয় ইয়া শুদ্ধ উত্তৰটো হৈছে অপচন এ টু ডিটাৰমাইন দি ডাইৰেকশন সদায় আমি ডাইৰেকশন চাবৰ কাৰণে কম্পাছ ব্যৱহাৰ কৰোঁ
এতিয়া 4 নম্বৰ অসমীয়াটোতো একেই দিছিলে ফাৰ্ষ্টটো আমাৰ উৰাজাহাজ হ'ব আৰু ছেকেণ্ডটো হ'ব দিশ নিৰ্ণয় কামত এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা